ভোটাৰ আই কাৰ্ডত মোবাইল নম্বৰ আপডেট বা ডাউনলোড বা কাৰেকশ্যন কৰিব হ'লে প্ৰথমতে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব, গৈ লিখিব NVSP পৰ্টেল। এইটো NVSP পৰ্টেল লিখি আপুনি ইয়াত যিকোনো এটা লগইন আহিলে লগইনত যাব, ইপিক ডাউনলোড বা যিকোনো এটাত গ'লেই হ'ল। গৈ প্ৰথমতে যদি আপুনি নতুন ফাৰ্ষ্ট টাইম কৰি আছে তেনেহ'লে সাইন আপ কৰিব প্ৰথমতে, আৰু যদি আগতে কৰিছিলে তেনেহ'লে লগইন। প্ৰথমে সাইন আপ কৰিলোঁ, কৰি পেলাই মোবাইল নম্বৰটো ইয়াত ভৰাই দিয়ক। মোবাইল নম্বৰটো ভৰাই কেপচাটো ভৰাই দিব। কেপচাটো ভৰাই ইয়াত নামটো ভৰাই দিব, পৰিয়ালৰ যিকোনো এজনৰ নাম এটা দিলেই হ'ল। ভৰাই OTP ৰিকুৱেষ্ট কৰিব, OTP আহিব সেই নম্বৰটোত, OTPটো ইয়াত ভৰাই দিব। OTPটো ভৰাই ছাবমিট কৰি দিব। ইয়াত চাওক লগইন আহি গ'ল, লগইন কৰি দিয়ক। এতিয়া আকৌ আপুনি গৈ এই মোবাইল নম্বৰটো ইয়াত ভৰাব লাগিব। আকৌ আপুনি ইয়াত মোবাইল নম্বৰটো ভৰাই দিয়ক। আকৌ OTP যাব, OTPটো ভৰাই দিব। OTPটো ভৰাই আকৌ ভেৰিফাই লগইনত ক্লিক কৰি দিব। এয়া আপোনাৰ পেজটো খোল খাই গৈছে। এতিয়া ইয়াত আপুনি বহুত কিবা কিবি কৰিব পাৰিব, মোবাইল নম্বৰ আপডেট, কাৰেকশ্যন, ইপিক ডাউনলোড, অৰ্থাৎ ভোটাৰ আই কাৰ্ডখন ডাউনলোড, যিকোনো কাম ইয়াত কৰিব পাৰিব। যিকোনো এটা ভোটাৰ আই কাৰ্ডৰ নাম্বাৰ, ইপিক নাম্বাৰ বুলি কোৱা হয়, ভৰাই দিয়ক ইয়াত। এইটো মই অকল মোবাইল ভোটাৰ আই কাৰ্ডটো ডাউনলোডহে দি আছোঁ। তলত চাওক চেণ্ড OTP আহিছে, অৰ্থাৎ এই যে চাওক মোবাইল নম্বৰ লাষ্টৰ 4 ডিজিট দিয়া আছে, এই 4 ডিজিটটো চাই যদি মোবাইল নম্বৰটো আপোনাৰ হয় তেনেহ'লে ডাউনলোড দিব পাৰিব, আৰু যদি আপোনাৰ নহয় তেনেহ'লে মোবাইল নম্বৰ নতুনকৈ আপডেট দিব লাগিব, তাৰপিছতহে কৰিব পাৰিব। গতিকে এই মোবাইল নম্বৰটো মোৰ নিজৰে হয়, গতিকে মই ডাউনলোড দিব পাৰিম। চেণ্ড OTP ক্লিক কৰিলোঁ, OTP এটা আহি আছে। সেটো ভৰাই এই OTPটো ভৰাই ভেৰিফাই কৰিলোঁ। ইয়াত চাওক ডাউনলোড ইপিক আছে, ডাউনলোডত ক্লিক কৰিলোঁ। ভোটাৰ আই কাৰ্ডটো ডাউনলোড হৈ গ'ল। ওপৰৰ পৰা টানি দিয়ক, ভোটাৰ আই কাৰ্ডটো আপুনি চাব পাৰিব। মই এইখিনিলৈকে যোৱা নাই। আৰু যদি আপুনি মোবাইল নম্বৰটো আপডেট দিব বিচাৰে, অৰ্থাৎ যিটো নাম্বাৰ আছিলে সেই নাম্বাৰটো আপোনাৰ নহয়, তেনেহ'লে আপডেট দিব লাগিব। আৰু আপডেট দিব হ'লে প্ৰথমতে আপুনি যাব লাগিব 8 নম্বৰ ফৰ্মত। পেজৰ তলফালে যাওক, বাওঁহাতে এয়া চাওক ফিল ফৰ্ম 8, এই ফিল ফৰ্ম 8ত গৈ আপুনি মোবাইল নম্বৰ আপডেট দিব পাৰিব। 8 নম্বৰ ফৰ্মত ক্লিক কৰিলোঁ। ইয়াত চাওক আধাৰ ইলেক্টৰেল, ইয়াত গৈ ইপিক নম্বৰটো ভৰাই দিয়ক, ভোটাৰ আই কাৰ্ডৰ নাম্বাৰটো ছাবমিট দিলোঁ, অ'কে কৰি দিলোঁ। ইয়াত চাওক 2 নম্বৰত আছে কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্টৰেল ৰুল, এই 2 নম্বৰটোত কৰিব। শ্বিফটিং অফ ৰেচিডেঞ্চ তাত নাযাব কিন্তু ভুলতো। তাৰপিছত পেজটো টানি থাকক, নেক্সট আহিছে নেক্সট কৰি দিয়ক, তাৰপিছত আকৌ নেক্সট আহিছে নেক্সট কৰি দিয়ক, তাৰপিছত আকৌ নেক্সট আহিব। এই পেজটো আহি গ'ল। 1 নম্বৰত চাওক নেম, 2 নম্বৰত জেণ্ডাৰ, 3 নম্বৰত ডেট অফ বাৰ্থ, 4 নম্বৰত ৰিলেশ্যন টাইপ, অৰ্থাৎ কাৰোবাৰ ধৰি লওক হাজবেণ্ডৰ ঠাইত ফাদাৰ নেম আহিছে, ফাদাৰৰ ঠাইত হাজবেণ্ডৰ নাম আহিছে, এইটো শুদ্ধ কৰিব। তাৰপিছত ৰিলেটিভ নেম, অৰ্থাৎ গাৰ্জেনৰ নামটো ভুল হৈ আছে, এইটো যদি শুদ্ধ কৰে। তাৰপিছত আছে এড্ৰেছ, যদি কাৰোবাৰ এড্ৰেছ ভুল হৈ আছে তেনেহ'লে এড্ৰেছটো শুদ্ধ কৰিব পাৰিব। তাৰপিছত মোবাইল নম্বৰ, তাৰপিছত ফটো। তো মই দেখাই আছোঁ ৰ'ব। ধৰি লওক এড্ৰেছটো আপোনাৰ ভুল হৈ আছে, এড্ৰেছত ক্লিক কৰিলে ইয়াত এড্ৰেছ হাউচ নম্বৰ আহিছে, প্ৰথম হাউচ নম্বৰটো ভৰাই দিয়ক, কিমান আছে আপোনাৰ হাউচ নম্বৰ। 2 নম্বৰত যিটো
ভিলেজৰ ঠাইত ভিলেজ ভৰাব, পোষ্ট অফিচৰ ঠাইত পোষ্ট অফিচ ভৰাব, আৰু আপোনাৰ এৰিয়া যিটো হয় এৰিয়াৰ ঠাইত এৰিয়াটো ভৰাব। তেনেকৈ ভৰাই ইয়াত পোষ্ট অফিচ আহিছে, পোষ্ট অফিচটো ভৰাই দিয়ক। পিনক'ডটো ভৰাব, পিনক'ডটো যাতে ভুল নহয় চাই ল'ব, যাৰ যিটো এৰিয়া পিনক'ড হয় পোষ্টেল ইণ্ডেক্স নাম্বাৰ সেইটো ভৰাই দিব। তাৰপিছত তহচিল তালুকা মণ্ডল এৰিয়াটো মানে আৰু ধৰি লওক ৰূপহী থানাৰ এলেকাধীন ৰূপহী লিখিব, তেনেকৈ জুৰিয়া থানাৰ এলেকাধীন হ'লে জুৰিয়া দিব, তেনেকৈ। তাৰপিছত ষ্টেট আসাম হৈ আছে, ডিষ্ট্ৰিক্ট নগাঁও হৈ আছে। তাৰপিছত ডকুমেণ্ট আপলোড দিব লাগিব। ডকুমেণ্ট আপলোড কি দিব আপুনি? ধৰি লওক আধাৰ আছে যদি আধাৰ দিব, আধাৰত টাচ কৰিলে। যদি কয় যে না আধাৰ মোৰ নাই বা আধাৰত ভুল আছে, বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব, পেন কাৰ্ড দিব পাৰিব, যি আছে আৰু সেইটো দিব। ইফালে চুজ ফাইল আছে চাওক, ইয়াত গৈ এই কেমেৰাত টাচ কৰি ফটো কৰি আপুনি ডকুমেণ্টটো আপলোড দিব পাৰিব। নহ'লে আগতীয়াকৈ ফটো কৰি লৈ ল'ব, চুজ ফাইলত গৈ ইফালে চাওক ফটোছ এণ্ড ভিডিঅ'ছ, তাত গৈ আপুনি ডকুমেণ্টটো চিলেক্ট কৰিব পাৰিব। তাৰপিছত এইখিনি দিয়াৰ পিছত ইয়াত নেক্সট আহিব, নেক্সট কৰি তাৰপিছত ইয়াত প্লেচ আহিব, প্লেচটো ভৰাই আকৌ নেক্সট আহিব। তাৰপিছত ইয়াত কেপচা ভৰাই ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰিব, OTP এটা আহিব। OTPটো ভৰাই দিয়াৰ পিছত আধাৰ OTP আহিব আকৌ, সেইখিনি মই দেখাই আছোঁ। এতিয়া মই এড্ৰেছটো চেঞ্জ কৰিব নালাগে, অকল খালি মোবাইল নম্বৰটোহে আপডেট দিম। প্ৰচেছ ছেম একেই, গতিকে এটা দেখালে বাকীখিনি পাৰিব। মই অকল মোবাইল নম্বৰটো আপডেট দিম। মই এড্ৰেছটো ডিলিট কৰি দিলোঁ, ইয়াত মোবাইল নম্বৰত টাচ কৰিলোঁ, অৰ্থাৎ মোবাইল নম্বৰটোহে আপডেট দিম। ইয়াত মোবাইল নম্বৰটো লিখি দিয়ক, লিখি ইয়াত প্লেচটো দি দিয়ক। প্লেচ মানে ধৰি লওক যাৰ যিটো গাঁও হয় সেই গাঁওটোহে লিখিব। ইয়াত নেক্সট কৰি ল'ব লাগিব, নহ'লে প্লেচটো লিখিব নোৱাৰে। গাঁৱৰ নামটো লিখাৰ পিছত আকৌ নেক্সট কৰিম। তাৰপিছত ইয়াত কেপচা এটা আহিব, এই কেপচাটো ভৰাই দিব লাগিব। OTPত ক্লিক কৰিব, তো OTP আহিছে, OTPটো ইয়াত ভৰাই দিব। OTPটো ভৰাই দিয়াৰ পিছত ৰিভিউ এণ্ড ছাবমিট ইয়াত ক্লিক কৰিব। একেবাৰে লাষ্টত চাওক তললৈ টানি আহিব, একেবাৰে লাষ্টত সাইন এণ্ড ছাবমিট ইয়াত ক্লিক কৰিব, ইয়েছ কৰি দিব। তাৰপিছত আপোনাৰ আধাৰ ভেৰিফিকেশ্যন হ'ব। আধাৰ নম্বৰটো ইয়াত ভৰাব লাগিব। ইয়াত আপুনি আধাৰ নম্বৰটো ভৰাই দিব লাগিব। তাৰপিছত ইয়াত গেট OTP ইয়াত ক্লিক কৰিব। OTPটো ভৰাই ছাবমিট দি দিব, লগে লগে মোবাইল নম্বৰ আপডেট হৈ যাব। মানে মোবাইল নম্বৰটো আপডেট কৰিলে লগে লগে হয়, আৰু বেলেগ কিবা কিবি শুদ্ধ কৰিলে এইটো অলপ সময় লাগিব, কিছুদিন সময় লাগিব। গতিকে ইমাৰ্জেঞ্চিৰ কাৰণে মোবাইল নম্বৰটো আগত আপডেট দি তাৰ পিছতহে আপুনি বেলেগ কিবা কিবি শুদ্ধ কৰে যদি কৰিব পাৰিব।